পজিটিভ লাইনত মই মেছেজটো দিছো যে ইহঁতে আজিলৈকে কিন্তু পাৰা নাই। প্ৰমোদ বড়ো আৰু মই দুইজনে বহি পেলাই আলোচনা কৰিব লাগে। এই পৰিৱেশটো খাম্পা আৰু ডিফেনে আজিলৈকে আমি দিব পাৰা নাই বা কৰিব পাৰা নাই, কৰা নাই। কিন্তু বাহিৰে বাহিৰে কৈ থাকিলে নহব নহয়। ইহঁতে মোৰ ওচৰত কথা দি পেলাই গৈছিল, খাম্পাও কথা দিছে, ডিফেন বড়ো কথা দিছে যে আপোনালোকে দুইজনে বহি পেলাই কথা পাতিলে সব কিছু হৈ যাব। আপোনাৰ ইচ্ছা আছে? মোৰ ইচ্ছা আছে, মোৰ ইচ্ছা আছে, বহিম। কিয় পাৰা নাই? এনে বাহিৰে বাহিৰে দুটা দলে একত হব লাগে বুলি এনে বাহিৰে বাহিৰে এই মোবাইলত এই টিভিত কৈ থাকিলে নহব। প্ৰেক্টিকেল কৰক। মই আজিও বহাৰ কাৰণে ৰেডি, বহিব, একগোট হব লাগে, আমার কোনো আপত্তি নাই। আমি একগোট হওয়া মানে আৰু ইয়াত বিটিচিত আৰু কোন পলিটিক্স থাকিব? বিজেপি নহয়, আমাৰ ৰিজনেল BPF আৰু UPPL চৰকাৰ বনাব ইয়াত। বেলেগ দলে পাত্তা নাপায়। কি বিজেপি কি কংগ্ৰেছ চবেই নাপাব। এইফালে আপাৰ আসামৰে, আমাৰ ইয়াত নহয়, ইয়াত নহয়, এইফালে আপাৰ আসামত। তাৰমানে স্যাৰ বিজেপি উৎখাত কৰাৰ কাৰণে আপোনালোকে লগ হ'ব নেকি? UPPL BPF মইতো লগ কৰিবৰ কাৰণে ইচ্ছা আছে বুলি কৈ আছো মই, কিন্তু ইহঁতে কিয় অহা নাই আজিলৈকে? এই ডিফেন বড়ো যে কৈছে কিয় পাৰা নাই, কিয় লৈ অহা নাই? খাম্পা যে কৈছে কিয় অহা নাই? ৰাজনীতি এতিয়া কিবা নাই না, এই বড়ো জাতি একগোট হব লাগে বুলি। আমি যেতিয়া বিপদত আছিল তেতিয়া বড়ো জাতি এক হব নালাগে। এতিয়া বিপদত আছে UPPL, এই বড়ো জাতি একগোট হব লাগে। কোনো বিজেপিও নাপায়, কোনো কংগ্ৰেসও নাপায়, কোনো ৰাইজৰ দলো নাপায়, কোনো UDFও নাপায়। আমি যদি একগোট হয়, কিন্তু আপোনাৰ চিট কোন হ'ব? প্ৰমোদ বড়ো হ'ব নে আপুনি হ'ব চিট? কোন চিট? যদি চৰকাৰ গঠন কৰে BTR বুলি কলে প্ৰমোদ বড়ো হ'ব, BTC বুলি কলে মই হ'ব। মই BTR নহয়, মই BTC চিপ হ'ব। যদি BTR থাকে প্ৰমোদ বড়ো BTR চিপ হ'ব। মই BTR চিপ নহয়, মই BTC চিপ। তাৰমানে ইয়াত মুখ্যমন্ত্ৰীৰ কোনো খেল নহ'ব ইয়াত? এইবিলাক কি কয়? আমি দুটা দল এক হোৱাৰ পিছত কি খাক লাগে? আগৰ হাগৰণা এতিয়া হাগৰণা শক্তি হৈ আছে এতিয়াও আগতকে বেছি। এইবিলাক কেনেকুৱা আগতকে বেছি। এইবিলাক কি ৰণ কগল মই কেনেকে কম আপোনাক? কি ৰণ